এই আমাৰ হেৰি কাজিৰঙা জংঘলটো নাই, এই মন্দিৰটো পাৰ হৈ চান্দিটো নাই আগত, সেইটো তাতে আছিলে। আৰু ইফালে আপোনাৰ মন্দিৰ পোৱাৰ পিছত বাচ্চা আছে দুটা, এটা মা। মাতে ইমান উৎপাদ নহ'লে বাচ্চাকে উৎপাদ কৰে অকণমান। আপুনি মানে দেখিছিলে ন? আজি ধৰি লওক আপোনাৰ 2010-11 কথা আৰু তেতিয়া পায়। এনে আগতো কেতিয়াবা এক্সপিৰিয়েঞ্চ হৈছিলে বেলেগ লাইনত চলাওঁতে? এইটো আপোনাৰ হেৰি কলকাতা ছাইডত আছে, বৰ্ধমান ছাইডত বেছি ওলাই আপোনাৰ হেৰি ৰাজস্থান। আপোনাৰ কেইটামান জাগা আছে, এই ভাঙ্গাৰ ফৰ্ট চৰ্ট তাতো আছে হণ্টেড জেগা। যোনে ৰাতি গাড়ী চলায় গম পায় আৰু এটা মানুহ এটা হেৰি হয়তো অভিজ্ঞতা থাকে না বস্তুটো, অকণমান হেৰি হয়। তেনেকুৱা মানে আপোনালোকে যেতিয়া দেখে মানে আপোনালোকৰ কেনেকুৱা ফিল হয়? এতিয়া কিছুমান বস্তু আছে আৰু আপুনি যেতিয়ালৈকে তাক হেৰেছমেণ্ট নকৰে, সিও আপোনাৰ হেৰেছমেণ্ট একো নকৰিব। হয়, আপোনাৰ যদি আপুনি হেৰেছমেণ্ট কৰিলে সিও আপোনাৰ হেৰেছমেণ্ট এনেকুৱা আৰু এতিয়াতো এইবোৰ ইমানখিনি নাই। এতিয়াতো মানে দেখি নাপাওঁ, আগতে দেখা পাইছোঁ। আজিকালি যেনেকুৱা ডেভেলপমেণ্টো হৈ গৈছে, হাবি থাবিও কম হৈ গৈছে, সেইটো কাৰণে কম ওলায়। কিন্তু তেতিয়াহ'লে কিছুমান জেগাত মানে দেখা পোৱা যায় আজিকালি। কাজিৰঙাটো এইটো মানে বহুত নাম এটা আছিলে যিবোৰৰ ক্ষেত্ৰত আৰু এতিয়াতো নাই। কাজিৰঙাৰ ময়ো ষ্টৰি আগতো বহুত এনেকুৱা কাহিনী শুনিছিলোঁ সৰু থাকোঁতে। প্ৰায় পাই থাকোঁ আমি। এই যে আপোনাৰ বগা পাথৰবোৰ নাই, বগা পাথৰবোৰ, সেইবোৰৰ মানে ভৰি থাকে আৰু তেতিয়া থিয় হৈ থাকে।